মৰিগাঁৱৰ বঙৰাবাৰীত পুৱাই উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা মৃতদেহটো এটা পুখুৰীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আনপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৰিগাঁৱৰ বৰঙাবাৰীত পুৱাই উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো এটা পুখুৰীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰে। বাতৰি লিখা পৰলৈকে চিনাক্ত হোৱা নাই এই মৃতদেহটো। এই মৃতদেহটো উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চল ঘটনাটো কেন্দ্ৰ কৰি মৃতদেহ উদ্ধাৰ হোৱা ঘটনা কেন্দ্ৰ কৰি ৰহস্য আৱৰ্তত সোমাই পৰিছে। সিহঁতে দেখিলে মই আকৌ গোৱাল দিব আহিছিলোঁ, যেতিয়া মোক ক'লে মই আহি পেলাই মানে চালোঁ হে মানুহ হয় আৰু সেইটোৱে। কিমান সময়ত আপুনি দেখিছে? কিমান মানুহ? তাকে 8টামান বাজিছে। আপোনালোকে কি বুলি সন্দেহ কৰে? কি সন্দেহ কৰিব দেখিছোঁ আৰু সন্দেহ কৰিবলগীয়া একো নাই। চিনি পাইছিল কিবা? চিনি নাই কৰিব পৰা মানুহ তলমুখ কৰি আছে না কৰিব পৰা যিটো ধান কাটিব আহিছিল। আহোঁতে মানে সিহঁতে দেখিলে মই আকৌ গোৱাল দিব আহিছিলোঁ, যেতিয়া মোক ক'লে মই আহি পেলাই মানে চালোঁ হে মানুহ হয় আৰু সেইটোৱে। কিমান সময়ত আপুনি দেখিছে? কিমান মানুহ? তাকে 8টামান বাজিছে। আপোনালোকে কি বুলি সন্দেহ কৰে? কি সন্দেহ কৰিব দেখি